বন্ধুসকল আসাম জব মাৰ্কেট ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টোত যোৱা কেইদিনমানৰ ভিতৰত মুকলি হোৱা কেইটামান গুৰুত্বপূৰ্ণ চৰকাৰী চাকৰিৰ বিষয়ে আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আমাৰ হাতত আজি প্ৰথমখন নটিফিকেশ্যন আছে। এই নটিফিকেশ্যনখন পাব্লিছ হৈছে দি ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ ফালৰ পৰা। তো ইয়াতে কৈছে টোটাল 3টা পোষ্ট আছে। পোষ্টৰ নাম ইয়াতে দিয়া আছে অফিচাৰ। এই পোষ্ট কেইটাৰ কাৰণে ক্যান্ডিডেট সিলেকশন কৰা হ'ব ওয়াক ইন ইন্টাৰভিউ থ্ৰুৱেদি। আৰু আপোনালোকক এই পোষ্ট কেইটাৰ কাৰণে আগতীয়াকৈ অনলাইন এপ্লাই কৰি থব লাগিব আৰু ওয়াক ইন ইন্টাৰভিউৰ ডেটত ওয়াক ইন ইন্টাৰভিউত এপিয়াৰ হ'ব লাগিব। ইয়াতে ডিস্ট্ৰিবিউশন অফ পোষ্টৰ কথা কৈছে। পোষ্টৰ নাম ইয়াতে দিয়া আছে অফিচাৰ ল্যাবৰেটৰী। 2টা পোষ্ট খালি আছে, 2টা পোষ্ট আনৰিজাৰ্ভড হয়। আৰু অফিচাৰ হিন্দী এটা পোষ্ট খালি আছে আৰু এইটো পোষ্ট আনৰিজাৰ্ভড হয়। স্যালারির কথা ইয়াতে দিয়া আছে। পে স্কেল ইয়াতে দিয়া আছে 40,000 টকাৰ পৰা 1,40,000 টকালৈ। বহুত ধুনীয়া এটা স্যালারি ইয়াতে পাই যাব। ইম্পৰ্টেন্ট ডেটস যদি চাওঁ, প্ৰথমতে ইয়াতে অফিচাৰ ল্যাবৰেটৰী পোষ্টৰ কাৰণে অনলাইন এপ্লিকেশন আৰম্ভ হোৱাৰ ডেট দি আছে 15 জানুৱাৰী 2025 তাৰিখ আৰু লাষ্ট ডেট দি আছে 30 জানুৱাৰী 2025 তাৰিখ মৰ্নিং 10:30 আৰু অফিচাৰ হিন্দী পোষ্টৰ কাৰণে অনলাইন এপ্লিকেশন প্ৰসেস আৰম্ভ হোৱাৰ ডেট দি আছে 15 জানুৱাৰী 2025 আৰু লাষ্ট ডেট দি আছে 31 জানুৱাৰী 2025 মৰ্নিং 10:30। ইয়াতে ইন্টাৰভিউৰ ডিটেইলছ দি আছে। প্ৰথমতে অফিচাৰ ল্যাবৰেটৰী পোষ্টৰ কাৰণে ইন্টাৰভিউৰ ডেট দি আছে 30 জানুৱাৰী 2025 আৰু অফিচাৰ হিন্দী পোষ্টৰ কাৰণে ইন্টাৰভিউৰ ডেট দি আছে 31 জানুৱাৰী 2025। ৰিপৰ্টিং টাইম ইয়াতে দি আছে 8:30। তো ৰাতিপুৱা 8:30 আপোনাক ভেনিউত গৈ ৰিপৰ্ট কৰিব লাগিব আৰু ওয়াক ইন ইন্টাৰভিউ আৰম্ভ হোৱাৰ টাইম ইয়াতে দি আছে 11 মৰ্নিং 11। ইয়াতে ওয়াক ইন ইন্টাৰভিউৰ ভেনু দি আছে NRL চেণ্টাৰ গুৱাহাটী আসাম। তো NRL চেণ্টাৰ গুৱাহাটী আসামত আপোনাক ওয়াক ইন ইন্টাৰভিউত এপিয়াৰ হ'ব লাগিব। এই ইন্টাৰভিউত এপিয়াৰ হোৱাৰ কাৰণে আপোনাক যিখিনি ডকুমেন্টস লাগিব এই ডকুমেন্টসবোৰ ইয়াতে দিয়া আছে। প্ৰথমতে আপুনি অনলাইন এপ্লাই কৰাৰ পিছত যি অনলাইন এপ্লিকেশন ফৰ্মখন থাকিব এইখন প্ৰিন্ট আউট কৰি ল'ব। এই হাৰ্ড কপিখন আপোনাক লাগিব। তাৰ পিছত আপোনাৰ এজ প্ৰুফৰ কাৰণে আপোনাক বাৰ্থ সাৰ্টিফিকেট বা যিকোনো এজ প্ৰুফ লাগিব আপোনাক। তাৰ পিছত যদি কিবা কাষ্ট আছে আপোনাৰ তেনেহলে কাষ্ট সাৰ্টিফিকেট লাগিব আৰু আপোনাৰ মেট্ৰিকৰ পৰা আৰম্ভ কৰি আপোনাৰ যিখিনি কোৱালিফিকেশনৰ আপোনাৰ এডমিট কাৰ্ড মাৰ্কশিট ইত্যাদি আছে এই সকলোবোৰ লাগিব আপোনাক। আৰু যদি আপোনাৰ কিবা এক্সপিৰিয়েন্স থাকে আপোনাৰ এক্সপিৰিয়েন্স সাৰ্টিফিকেট আপোনাক লাগিব। তো আপোনাৰ এই ডকুমেন্টখিনি আপোনাক অৰিজিনাল আৰু জেৰক্স কপি আপোনাৰ দুয়োটাই লাগিব। অৰিজিনাল লগত লৈ যাব আৰু জেৰক্স কপিৰ সেট বনাই লগত লৈ যাব লাগিব আপোনাক। নেক্সট আমাৰ হাতত যিখন নটিফিকেশন আছে এই নটিফিকেশনখন পাব্লিছ হৈছে APSCৰ ফালৰ পৰা আসাম পাব্লিক সাৰ্ভিস কমিশনৰ ফালৰ পৰা। ইয়াতে টোটাল 6টা ভেকেন্ট পোষ্টৰ কথা কোৱা হৈছে। ইয়াতে পোষ্টৰ নাম দি আছে সাইন্টিফিক অফিচাৰ। এই পোষ্ট কেইটাৰ কাৰণে আপোনালোকক অনলাইন এপ্লাই কৰিব লাগিব। ইয়াতে অফিচিয়েল ৱেবসাইট দি আছে apsc.nic.in। ইয়াতে ডিস্ট্ৰিবিউশন অফ পোষ্ট দি আছে। প্ৰথমতে ইয়াতে দি আছে ফৰ ডিৰেক্টৰেট অফ ফৰেনচিক সায়েন্স। ইয়াতে কৈছে প্ৰথমতে ড্ৰাগছ এণ্ড নাৰ্কটিক্স ডিভিজন ইয়াতে এটা পোষ্ট আছে। এই পোষ্টটো ওমেনৰ কাৰণে ৰিজাৰ্ভড হয়। টক্সিকোলজি ডিভিজন ইয়াতে এটা পোষ্ট আছে। এই পোষ্টটো STP ক্যাটাগৰীৰ কাৰণে ৰিজাৰ্ভড হয়। আৰু বায়োলজি ডিভিজনত এটা পোষ্ট আছে। এই পোষ্টটো ওমেনৰ কাৰণে ৰিজাৰ্ভড হয়। নেক্সট দি আছে ফৰেনচিক সায়েন্স ল্যাবৰেটৰিজ। তো ইয়াতে কৈছে বায়োলজি ডিভিজনত এটা পোষ্ট খালি আছে। এইটো পোষ্ট আনৰিজাৰ্ভড হয়। ইনস্ট্ৰুমেন্টেশন ডিভিজন ইয়াতে এটা পোষ্ট খালি আছে। এইটো পোষ্ট STP ক্যাটাগৰীৰ কাৰণে ৰিজাৰ্ভড হয়। আৰু ড্ৰাগছ এণ্ড নাৰ্কটিক্স ডিভিজন ইয়াতে এটা পোষ্ট আছে। এই পোষ্টটো OBC MOBC ক্যাটাগৰীৰ মহিলাৰ কাৰণে ৰিজাৰ্ভড হয়। স্যালাৰি যদি চাওঁ ইয়াতে বহুত ধুনীয়া স্যালাৰি দি আছে। পে স্কেল ইয়াতে দি আছে 30,000 টকাৰ পৰা 1,10,000 টকালৈ। গ্ৰেড পে দি আছে 12,700 টকা। এপ্লিকেশন ফি ইয়াতে দি আছে জেনাৰেল ক্যাটাগৰীৰ ক্যান্ডিডেটছে ইয়াতে 297 টকা 20 পইচা এপ্লিকেশন ফি পে কৰিব লাগিব।
OBC MOBC কেটেগৰী কেণ্ডিডেটছে ইয়াতে 197 টকা 20 পইচা এপ্লিকেশ্যন ফি পে কৰিব লাগিব আৰু SC ST BPL আৰু PWBD কেটেগৰী কেণ্ডিডেটছে ইয়াতে 47 টকা 20 পইচা এপ্লিকেশ্যন ফি পে কৰিব লাগিব ইম্পৰ্টেন্ট ডেটস যদি চাওঁ ইয়াতে দি আছে অনলাইন এপ্লিকেশ্যন আৰম্ভ হোৱাৰ ডেট দি আছে 17 জানুৱাৰী 2025 আৰু অনলাইন এপ্লাই কৰাৰ লাষ্ট ডেট ইয়াতে দি আছে 16 ফেব্ৰুৱাৰী 2025 নেক্সট আমাৰ হাতত যিখন নোটিফিকেশ্যন আছে এই নোটিফিকেশ্যনখন পাব্লিছ হৈছে ইউকো বেংকৰ পৰা ইয়াতে টোটাল 250টা পোষ্ট খালি থকা বুলি কৈছে এই পোষ্ট কেইটাৰ কাৰণে আপোনালোকক অনলাইন এপ্লাই কৰিব লাগিব ইয়াতে ইউকো বেংকৰ অফিচিয়েল ৱেবছাইট দি আছে ucobank.com এই পোষ্ট কেইটা হৈছে LBO পোষ্ট LBO মানে হল লোকাল বেংক অফিচাৰৰ পোষ্ট তো এপ্লিকেশ্যন ফি যদি চাওঁ ইয়াতে SC ST আৰু PWBD কেটেগৰী কেণ্ডিডেটছে 175 টকা এপ্লিকেশ্যন ফি পে কৰিব লাগিব আৰু বাকি সকলোবোৰ কেটেগৰী কেণ্ডিডেটছে 850 টকা এপ্লিকেশ্যন ফি পে কৰিব লাগিব ইম্পৰ্টেন্ট ডেটস যদি চাওঁ ইয়াতে কৈছে অনলাইন এপ্লিকেশ্যন আৰম্ভ হোৱাৰ ডেট ইয়াতে দি আছে 16 জানুৱাৰী 2025 আৰু লাষ্ট ডেট ইয়াতে দি আছে 5 ফেব্ৰুৱাৰী 2025 ইয়াতে ষ্টেট ওয়াইজ ভ্যাকেন্সি দি আছে এই 250টা পোষ্ট যে আছে সকলো ষ্টেটৰ কাৰণে ইয়াতে ডিস্ট্ৰিবিউট কৰি দি আছে তো আমাৰ অসমৰ কাৰণে ইয়াতে দি আছে 30টা পোষ্ট আছে তো এই 30টা পোষ্টৰ এগেইনষ্টত আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব নেক্সট আমাৰ হাতত আৰু এখন এডভাৰটাইজমেন্ট আছে এইখন পাব্লিছ হৈছে CIL ৰ পৰা CIL মানে হল কোল ইণ্ডিয়া লিমিটেডৰ পৰা ইয়াতে টোটাল ভ্যাকেন্ট পোষ্ট আছে 434টা এই পোষ্ট কেইটাৰ কাৰণে আপোনালোকক অনলাইন এপ্লাই কৰিব লাগিব ইয়াতে অফিচিয়েল ৱেবছাইট দি আছে coalindia.in এপ্লিকেশ্যন ফি যদি চাওঁ ইয়াতে এপ্লিকেশ্যন ফি অলপ বেছি আছে ইয়াতে জেনাৰেল OBC আৰু EWS কেটেগৰী কেণ্ডিডেটছে 1180 টকা এপ্লিকেশ্যন ফি পে কৰিব লাগিব আৰু বাকি SC ST আৰু PWBD কেটেগৰী কেণ্ডিডেটছে ইয়াতে একো এপ্লিকেশ্যন ফি পে কৰিব নালাগে ইম্পৰ্টেন্ট ডেটস যদি চাওঁ ইয়াতে কৈছে অনলাইন এপ্লিকেশ্যন আৰম্ভ হোৱাৰ ডেট ইয়াতে দি আছে 15 জানুৱাৰী 2025 আৰু অনলাইন এপ্লাই কৰাৰ লাষ্ট ডেট ইয়াতে দি আছে 14 ফেব্ৰুৱাৰী 2025 ইয়াতে ডিসিপ্লিন ওয়াইজ ভ্যাকেন্সি দি আছে বন্ধুসকল এই পোষ্ট কেইটা হৈছে ম্যানেজমেন্ট ট্ৰেইনি পোষ্ট তো এমটিৰ পোষ্ট হয় ম্যানেজমেন্ট ট্ৰেইনি পোষ্ট তো এই পোষ্টবোৰ ইয়াতে ডিসিপ্লিন ওয়াইজ ভাগ কৰি দি আছে কোনটো ডিসিপ্লিনৰ এগেইনষ্টত কিমান পোষ্ট আছে প্ৰথমতে ইয়াতে ডিসিপ্লিন দি আছে কমিউনিটি ডেভেলপমেন্ট ইয়াতে টোটাল 20টা ভ্যাকেন্ট পোষ্ট আছে এনভাইৰনমেন্ট ইয়াতে 28টা ভ্যাকেন্ট পোষ্ট আছে ফাইনেন্স টোটাল 103টা ভ্যাকেন্ট পোষ্ট আছে লিগেল ইয়াতে 18টা ভ্যাকেন্ট পোষ্ট আছে মার্কেটিং এন্ড সেলস 25টা ভ্যাকেন্ট পোষ্ট আছে ম্যাটেরিয়াল ম্যানেজমেন্ট 44টা ভ্যাকেন্ট পোষ্ট আছে পার্সোনেল এন্ড HR ইয়াতে 97টা ভ্যাকেন্ট পোষ্ট আছে সিকিউরিটি টোটাল 31টা ভ্যাকেন্ট পোষ্ট আছে আৰু কোল প্ৰিপাৰেচন টোটাল 68টা ভ্যাকেন্ট পোষ্ট আছে তো বন্ধুসকল আপোনালোকে এই ভিডিওৰ ডেসক্ৰিপচনত এই অফিচিয়েল এডভাৰটাইজমেন্টবোৰৰ লিংক পাই যাব আৰু অনলাইন এপ্লাই কৰাৰ লিংকো তাতে আছে আপোনালোকে বিচাৰিলে অফিচিয়েল এডভাৰটাইজমেন্ট তাতে পঢ়ি চাব পাৰিব আৰু বিচাৰিলে তাৰে পৰা ডাইৰেক্ট অনলাইন এপ্লাই কৰিব পাৰিব তো বন্ধুসকল আশা কৰো এই ভিডিওটো আপোনালোকক ভাল লাগিছে যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আমি এনেকুৱা জব ৰিলেটেড টপিকছত ভিডিও আপোনালোকৰ কাৰণে ৰেগুলাৰলি পাবলিশ কৰি থাকো ধন্যবাদ